সদনৰ মজিয়াত মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক আদৰণি অসম মিয়া পৰিষদৰ পৰিচয়বিহীন এটা জনগোষ্ঠীক মুখ্যমন্ত্ৰীয়ে সন্মানীয় জনগোষ্ঠীৰ স্থান দিলে। মিয়া জনগোষ্ঠীক সম্পূৰ্ণতা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক জনালে কৃতজ্ঞতা। এয়া যুগান্তকাৰী পদক্ষেপ আখ্যা অসম মিয়া পৰিষদৰ। কথাটো পূৰ্ণাংগ কৈ পেলালে মুখ্যমন্ত্ৰী ডাঙৰীয়া, পৰিপূৰ্ণভাৱে কৈ পেলালে। জনগোষ্ঠীটোক এটা সন্মানীয় মানে স্তৰত পৰিপূৰ্ণতা দিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় কথা মুখ্যমন্ত্ৰীয়ে সেই গোটেইখিনি কথা সেইদিনা কৈ দিছে। আচলতে ইমান দিনে অসমৰ আৰু বহুত মুখ্যমন্ত্ৰী পাৰ হৈ গৈছে। ইমান এটা বিধ্বস্ত জনগোষ্ঠী সম্পৰ্কেও যে মুখ্যমন্ত্ৰীৰ ইমান সূক্ষ্ম চিন্তা আছে, এই কথাটোও কালিৰ সিদিনাৰ এই প্ৰস্তাৱে প্ৰকাশ কৰিছে। গোটেই অসমবাসীৰ মানুহে জানিছে যে আচলতে এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম, একেবাৰে অৱহেলিতৰ পৰা অৱহেলিতম এই গোটেই অংশৰ প্ৰতি যে তেওঁৰ নজৰ থাকে, তেওঁ যে সকলোকে মানে সুযোগ বুজি ন্যায় দিবৰ কাৰণে এটা বলিষ্ঠ পদক্ষেপ যে তেওঁৰ মানে পালন কৰি আহিছে, এই কথাটোৰো সেইদিনা এটা সাক্ষী হৈছে। পৰিচয়বিহীন এটা জনগোষ্ঠীক সন্মানীয় জনগোষ্ঠী হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তুলি ধৰাটো এইটো এটা সৰু সুৰা যুগান্তকাৰী পদক্ষেপ হোৱা নাই। ই এটা সাংঘাতিক ইতিহাসত মুখ্যমন্ত্ৰীৰ নাম সদায় ৰৈ যাব। ইমানখিনি বিজেপি বিৰোধী মুছলিম সমাজটোক বনাই ৰখাৰ পিছতো এই বিজেপি গভৰ্ণমেণ্টে, হিমন্ত বিশ্ব শৰ্মাৰ এই গভৰ্ণমেণ্টে মিয়াৰ কাৰণেও কাম কৰিছে। মিয়াৰ কাৰণেও কাম কৰিছে। কোনো আঁচনিত, কোনো চাকৰি বাকৰিত মিয়াক যে একেবাৰে দিয়া নাই এনেকুৱা কোনো নজিৰ নাই। গতিকে এই অৱস্থাত গালিটো পাৰিবই। কাবাক যদি উঠাব লাগে, কাবাক যদি মানে সঠিক লাইনত আনিব লাগে, যেতিয়ালৈকে তাক আনিব পৰা নাযায় তেতিয়ালৈকে তাৰ প্ৰতি যদি মৰম থাকে তেতিয়া নিশ্চয় গালি পাৰাটো স্বাভাৱিক কথা।